Welcome to ADD Hub. আজি আমি কি এলফাবেটৰ ৰিজনিং শিকিম। এলফাবেট এইটো কি হ'ব ক্লাছ 1 এলফাবেট ৰিজনিং কি দৰকাৰ পৰে যেনে আমি এলফাবেট চেপ্টাৰ কি হ'ব এলফাবেট দৰকাৰ হ'ব। তো এলফাবেট দৰকাৰ পৰিব হ'লে কি এলফাবেট হৈছে অপজিটটো জানিব লাগে। যেনে কি এইটোতো জানে আপোনালোকে এৰ অপজিট কি হয় জেড। এইটো মই একো ট্ৰিক নকওঁ, বাকী বেলেগবোৰ ট্ৰিক কৈ থাকিম। যেনেকৈ কি হ'ব বিৰ অপজিট কি হয় ৱাই। কেনেকৈ মনত ৰাখিব বিৰ অপজিট কি হয় কেনেকৈ বয় বি এইটো লিখি ল'ব, কপি পেন লৈ ল'ব লগতে। এইটো ইম্পৰ্টেণ্ট নহয় বহুত, এইবিলাক এলফাবেট যেতিয়াই ৰিজনিং আহিব এইটো কেইটা লাগিবই। বিৰ অপজিট কি হয় ৱাই, বয় দি মনত ৰাখিব। চিৰ অপজিট কি হ'ব এক্স। কেনেকৈ মনত ৰাখিব কি খ্ৰীষ্টমাছ নহয় নালাগে, কি মনত ৰাখিব ক্ৰেকছ মনত ৰাখিব। আৰু বা আপোনাৰ যদি কিবা মনত আছে এনেকৈ কিবা মনত ৰাখিব পাৰিব। ডিৰ অপজিট কি হ'ব ডাব্লিউ। কি দি মনত ৰাখিব দুধৱালা। দুধৱাল লিখি ৰাখিব যে এইটো বহুত ইম্পৰ্টেণ্ট হয়। ইৰ অপজিট কি হ'ব ভি। কেনেকৈ মনত ৰাখিব ইভিনিং। এফৰ অপজিট কি হয় ইউ। কেনেকৈ মনত ৰাখিব ফান। মই কুৱেশ্যনটো কেনেকৈ আহে দেখাম। ADI পুলিচ SI DME APSC CSET চবত এনেকুৱা এইটো ৰিজনিং আহেই এইটো চেপ্টাৰত। ডিৰ অপজিট কি হ'ব টি। কেনেকৈ মনত ৰাখিব গভৰ্ণমেণ্ট টিচাৰ। লিখি ৰাখিব এইকেইটা আপোনালোকে লিখি ৰাখিব। নেক্সট আকৌ মই এইকেইটা মই ৰাফ কৰিছোঁ। টি মানে কি গভৰ্ণমেণ্ট টিচাৰ মনত ৰাখিব। এইচৰ অপজিট কি এছ। কেনেকৈ মনত ৰাখিব হাইস্কুল। আইৰ অপজিট কি হয় একদম ইজি আৰ। কেনেকৈ মনত ৰাখিব এইটো ইণ্ডিয়ান ৰেলৱে। তাৰপিছত কি থাকিলে জেৰ অপজিট কি হয় কিউ। কেনেকৈ মনত ৰাখিব জেকলিন ফাৰ্নাণ্ডেজ। স্পেলিংটো নাজানো ভালকৈ, জেকলিন মনত ৰাখিব এনেকৈ। কেৰ অপজিট কি হ'ব কি মনত ৰাখিব কাটাপ্পা মনত ৰাখিব পাৰে বা কামলা পাচান। এইবিলাক এনেকুৱা নাম ল'ব যে মনত থাকক, এবাৰ দুবাৰ চালে কিন্তু মনত হৈ যাব কামলা পাচান। এলৰ অপজিট কি হ'ব লুডু মনত ৰাখিব পাৰে বা কি লাইট অফ এইটো মনত ৰাখিব পাৰে। আৰু এমৰ অপজিটটো জানে চাই কি হয় এমন হয় কি এইটো মেন মনত ৰাখিব হা। এইকেইটা 13টা ৱাৰ্ড 13 কি 26 এম 13ত পৰে। এনেকৈ কি মনত ৰাখিব এইকেইটা কিহত ক'ত পৰে আপোনালোকে লিখি ল'ব। ৰাফ কৰিছোঁ এতিয়া কি মনত ৰাখি এক ছেকেণ্ড ৰ'ব। এইকেইটা আমাৰ ৱাৰ্ডৰ কি অপজিট লেটাৰ হৈ গ'ল। এতিয়া কি আমাৰ কি মনত ৰাখিব লাগে লেটাৰ নম্বৰ মনত ৰাখিব। নম্বৰ মানে যেনেকৈ আপুনি জানে এইটোতো আমি জানো A1ত পৰে, B2ত পৰে, C3ত পৰে, D4ত পৰে। এইকেইটা জানোৱেই। ইউ জানে আপুনি কি 5ত পৰে। এফ কি হ'ব 6ত পৰে মনত ৰাখিব। এফ দি কি পেলাই ফিক্স 6 এনেকৈ মনত ৰাখিব। জি কিহত পৰে 7ত পৰে। কেনেকৈ মনত ৰাখিব এনেকৈ লিখি এইটো 7। এইচ কেনেকৈ পৰে এনেকুৱা মই ভিজুৱেল দি আছোঁ, ভিজুৱেল দি মনত ৰাখিব। এইচ কি 8। কেনেকৈ এইচ যদি এনেকৈ লিখোঁ এনেকৈ লগাই দিওঁ কি হ'ব 8। আই কি হয় 9ত পৰে। কেনেকৈ আই যদি আমি এইটো লিখোঁ এনেকৈ লগাই দিওঁ কি হ'ব 9। এনেকৈ মনত ৰাখিব লাগিব। জে কিহত পৰেহে 10। কেক কিহত পঢ়ে কেক
কিহত পৰে 11 কেনেকৈ মনত ৰাখিব কিংছ 11 পাঞ্জাৱ এনেকৈ এল কিহত পৰে 12 KL এনেকৈ মনত ৰাখিব এম কিহত পৰে 13 কেনেকৈ এমটো যদি আমি এনেকৈ ঘূৰাই দিওঁ কি 3 হয় আৰু 1 এটা লগাই দিব এনেকৈ ভিজুৱেলি মনত ৰাখিব লাগিব দেই 13 তিনিমান চালে হৈ যাব তাৰ পিছত কি আহে এন কি হ'ব 14 এম এন মনত ৰাখিব একেলগে এম আৰু এন একেলগে আহে 13 14 অ' কি হ'ব 15 এইটো এটা মনত ৰাখিব ই পিছত কি হ'ব জে অ' এইটো কি 5 কে পাব 5 10 15 20 আৰু কি আহে এইকেইটা এটা ই জে টি এনেকৈ মনত ৰাখিলোঁ 5 10 15 20 25 ঠিক আছে তাৰপিছত কি হ'ব P16 পি এনেকৈ ভিজুৱেলটো যদি আমি কি এনেকৈ কৰিব পাৰি পি এনেকৈ ঘূৰাই দিব পাৰি এইটো 16 মনত ৰাখিব ভিজুৱেলি মনত ৰাখিব লাগিব কিউ 17 আৰ কি আহে আৰ 18 পৰে কেনেকৈ আৰ এইটো আৰ হয় যদি এনেকৈ লগাই দিওঁ আমি দুটা 18 এনেকৈ কিবাকৈ মনত ৰাখিব লাগিব ময়ো এনেকৈ ৰাখিছিলোঁ আমি ফাৰ্ষ্ট চাই ভাবি আছোঁ চাগে কি চাই আছোঁ কিন্তু আপুনি যেতিয়া মনত ৰাখিব ভিডিঅ'টো চাব মনত ৰাখিব এনেকৈ মনত থাকিব S19 কেনেকৈ মনত ৰাখিব 19 S19 টি কেনেকৈ মনত ৰাখিব T20 খেল হয় ইউ 21 21 ইউবা কয় নহয় ইউবা মানে কি 21 ইয়াৰ্ছ এনেকৈ মনত ৰাখিব V 22 ভিক্টৰী দেখাই নহয় ভি দি মনত ৰাখিব 22 এনেকৈ ভিক্টৰী দেখাই নহয় আঙুলি দি ভিক্টৰী 22 এনেকৈ মনত ৰাখিব W2 কি হ'ব W23 এনেকৈ মনত ৰাখিব M2ৰ নিচিনা এমো এনেকৈ হৈ যায় W এনেকৈ হৈ যায় W আৰু M একেবাৰ 13 আৰু A2 দি মনত ৰাখিব X কি হয় 24 Y আমি এইটো দি মনত ৰাখিছোঁ 25 আৰু জেডটো জানে কি 26 সেইকেইটা এনেকৈ মনত ৰাখিব লাগিব এইকেইটাৰ পৰাও এনেকৈ কুৱেশ্যন আহে কেনেকৈ আহে মই দেখাম পিছত যেনেকৈ এইটো এটা মই কুৱেশ্যন লৈছোঁ চিৰ অপজিট কি দিছে X A Z TG তো এইটো কি হ'ব অলপ আগতে সহায় আহিছিলোঁ এনেকুৱা মই আজি কুৱেশ্যন নকৰাওঁ এইটো এটা দেখাই আছোঁ নেক্সট লেশ্যন কুৱেশ্যন কৰিম এইটো আপুনি লিখি ল'ব লিখি লাৰ্ণ কৰিব তেতিয়াহে মই কুৱেশ্যন যেনেকৈ এইটো চাওক চিৰ অপজিট X কেনেকৈ হৈছে মই কি ভাবিছিলোঁ চিৰ অপজিট কি হয় X ধৰিব কৈছিলোঁ চিৰ অপজিট X এৰ অপজিটটো জানে Z হয় TG কি যি মনত কৰিব কৈছিলোঁ GT গভৰ্ণমেণ্ট টিচাৰ বিৰ অপজিট কি হয় বি কি পঢ়িছিলোঁ Y এইটো Yৰ অপজিট কি হ'ব পি অ' কি পঢ়িছিলোঁ অ' লাইট অফ পঢ়িছিলোঁ এলৰ অপজিট এইটো এনেকৈ আমাৰ এইটো হৈ গ'ল আজিলৈ এয়াই মই নেক্সট ক্লাছত কুৱেশ্যন লৈ আহিম থেংক ইউ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব